নমস্কাৰ বন্ধু বান্ধৱীসকল মই যেটো সলিউশন ভিডিওটো ইতিমধ্যে চেনেলত দি দিছো যদি কোনোবা চোৱা নাই বা কাৰোবাৰ চাব মন আছে যদি চাব পাৰে এতিয়া কথাটো হ'ল যে আজিৰ পেপাৰখন বহুত টান হৈছে বুলি ছাত্ৰ ছাত্ৰীসকলে কৈ আছে আৰু ময়ো চাইছো টান হৈছে বাৰু নাই হোৱা নাই কাৰণ হোৱাটোৱে মই হোৱা বুলি ক'ম ইয়াতে যদি তোমালোকে চা বা তোমালোকে চোৱা মোৰ ভাষাটো অলপ দৰঙীয়া যে সেইকাৰণে চা বুলি লিখিছে তেনেহ'লে চোৱা তেনেহ'লে এটা কথা মনত ৰাখিবা সদায় ইয়াতে ৰিডিং স্কিলত আমাৰ 10 নম্বৰ আছে ইয়াতে বাৰু যোনে হওক পায় নৰাই মিনিমাম 10ৰ ভিতৰতো মই এটা কথা কৈছো মিনিমাম 5 নম্বৰটো পাব 10ৰ ভিতৰত 5 পাব এই ৰিডিং স্কিলত ঠিক আছে 5টো পাবয়ে মই গ্যাৰান্টি দি ক'ব পাৰো এতিয়া কথা হ'ল মই যদি স্ক্ৰল ডাউন কৰো তলত প্ৰশ্ন পেপাৰখন ইয়াতে কিন্তু কুৱেশ্যনবোৰৰ বিপৰীতে ইয়াৰ এনসাৰ দিছো আমি দেখা পাবা বেলেগ ইউটিউবাৰ দিছে না জানো কিন্তু কুৱেশ্যনৰ বিপৰীত এনসাৰবোৰ দিছো তোমালোকে চেষ্টা কৰি চাব পাৰা ঠিক আছে কিন্তু চাই ল'বা আৰু তোমালোকে বা মোৰ আগৰ যোনটো ভিডিও দিছো সেই ভিডিওটো গ'লে চাব পাৰা নেক্সট হ'ল তোমালোকৰ সেকশন বিত কি হৈছে সেকশন বিত বহুত ছাত্ৰছাত্ৰী এটা ৰাইটিং স্কিল আছে সাপোজ 2 নম্বৰটো আইছে কিহৰ ওপৰত লাইব্ৰেৰীৰ ওপৰত আছে স্কুল লাইব্ৰেৰী অন দা ভ্যালু অফ বুক ঠিক আছে আৰু গুড মানে ৰিডিং হেবিটছ হেতু এখন পোষ্টাৰ লিখিব দিছে যদি কাৰোবাৰ অকমান ব্ৰেইনটো অকমান হটাইছে তেনেহ'লে হি ধুনীয়াকৈ লিখিব পাৰিব মানে এই 5ৰ ভিতৰত হি মিনিমাম 1 নম্বৰ বা 2 নম্বৰ পাব সাপোজ মই কি ক'লো যদি কোনোবা পোষ্টাৰখন যে এনেকৈ লিখিছে যে লাইব্ৰেৰী এটা ঘৰ ৰাখিলা ঠিক আছে ইয়াতে কোৱা নাই যে আমি ঘৰ ৰাখিব নোৱাৰো বা ছবি আঁকিব নোৱাৰো ছবি আঁকিব পাৰা তুমি এটা 50টা শব্দৰ কথা উল্লেখ কৰিছে 50টা শব্দ লিখিব নোৱাৰা তুমি কমসে কম কুৱেশ্যনত থকা শব্দকেইটা লিখিব পাৰিবা হেকি নাই সাপোজ স্কুল লাইব্ৰেৰী বুলি স্কুলৰ ছবি লিখি দিলা তাৰপিছত তাত লিখি দিবা স্কুল লাইব্ৰেৰী তাৰপিছত ভ্যালু অফ বুক বুক দুখনমান বুক আঁকি দিলা ছবি আঁকি দিলা ৰিডিং হেবিটছ এটা ল'ৰাই পঢ়ি থকা দেখাই দিলা হেকে লিখি বা স্কুলখনৰ নাম লিখি দিলা তোমালোকৰ বা স্কুলখনৰ লাইব্ৰেৰীখনৰ নাম লিখি দিলা হে বস্তুবিলাক এনেকুৱা বাছ যদি অকণ ব্ৰেইন লগোৱা তেনেহ'লে তোমালোকে পাৰিলে হয়তো নেক্সট বাৰু মই নটিছৰ কথা নকয় ইয়াতে মই এটা পোষ্টাৰ দিছো স্কুল লাইব্ৰেৰীৰ ওপৰত মই ধুনীয়াকৈ লিখি দিছো বা তোমালোকে চাব পাৰা তাৰপিছত নেক্সট আহিল তোমালোকৰ এইটো কি তোমালোকৰ আহিল নেক্সট ৰাইটিং ঠিক আছে ৰিপৰ্ট আহিল এইটো ডিজাস্টাৰৰ পৰা আহিছে ডিজাস্টাৰ মানে হৈছে তোমালোকৰ দুৰ্যোগ মেনেজমেণ্ট ডিজাস্টাৰৰ ওপৰত কি ডিজাস্টাৰ কি আমাৰ ভূমিকম্প তাৰপিছত বানপানী এইবোৰ কি হয় ডিজাস্টাৰ হয় চাব গ'লে সুনামি ঠিক আছে এইবোৰ কি ডিজাস্টাৰৰ ওপৰত লিখিব দিছে সেইকাৰণে চাবা এইটো চাগে বহুতে পাৰাই নাই চাগে লিখিবলৈ কিছুমানে পাৰিছে কিছুমানে পাৰাই নাই এনসাৰ দি দিছো নেক্সট আহিল কি হয় এইটো মেজৰ বাছ ইনজুৰ মানে ৰোড এক্সিডেণ্ট টাইপ আহিছে এইটো মানে ৰোড এক্সিডেণ্ট টাইপ এটা আহিছে চাই ল'বা আৰু নেক্সট আহিল তোমালোকৰ এটা আহিল তোমালোকে এবাৰে এই জব এপ্লিকেশ্যন যে কৈ আছিল ইমান দিনৰ পৰা বহুতো ইউটিউবাৰে বা ময়ো কৈ আছিলোঁ জব এপ্লিকেশ্যনখন আহিছে ভাল হৈছে আৰু কিন্তু ইয়াতে টিচাৰ বুলি দিয়া নাই ইংলিছ টিচাৰ তাৰপিছত মেথছ টিচাৰ এনেকৈ দিয়া নাই এইটোত ঠিক আছে ইয়াতে আছে মিউজিয়াম অফ ইণ্ডিয়ান হিষ্টৰী অফ কালচাৰৰ বিষয়ে আহিছে তাৰে ইয়াতে জেনেৰেল যোনটো মেনেজাৰ সেই মেনেজাৰৰ পোষ্টৰ কাৰণে আহিছে আৰু মেনেজাৰ পোষ্টৰ কাৰণে কি কোৱালিফিকেশ্যন লাগে সেইটো তোমালোকে জনা দৰকাৰ ঠিক আছে এইটো বস্তু তোমালোকে এইটো পাৰিছা চাগে ইয়াতে তুমি মই ক'লোঁ 10 আছে 10ৰ ভিতৰতো মিনিমাম তুমি 5 পাবা মোটামুটি তোমাৰ এই স্কিল ৰাইটিঙতে তোমালোকৰ মিনিমাম 10 নম্বৰ এটা পাবা 5 আৰু 5 পাছে 10 আৰু 2-1 নম্বৰটো যোগ হ'লে মিনিমাম 12 নম্বৰ পৰা ইয়াতে পালা বহুতে কৈছে ফেল কৰিম বুলি ফেল নকৰা মই তোমালোকক দেখাই আছোঁ চোৱা বাইদেউ এখন লিখিলা ঠিক আছে মোৰ নিচিনা হ'ব লাগিব কথা নাই বাইদেউ বেলেগকৈ লিখিব পাৰা নেক্সট আহিল তোমালোকৰ ইয়াতে লেটাৰ আহিলে যদি কোনোবাই এই জব এপ্লিকেশ্যন লিখিব পৰা নাই লেটাৰ লিখা লেটাৰটো কমন পৰে বহুতৰে লেটাৰত কি আছে বেলেগ একো নাই লেটাৰত তোমালোকৰ এমিন আছে টু দ্য এডিটৰ আছাম ট্ৰিবিউন এইখিনি একদম কম্পালচৰি এইখিনি থাকেই গাৰ্বেজৰ ওপৰত আহিছে গাৰ্বেজ মানে আৱৰ্জনাৰ ওপৰত তোমাৰ চিটিতে এনেকুৱা ইম্পৰ্টেণ্ট টপিক লিখি দিবা গাৰ্বেজ যদিও মই লিখিছা মানে এতিয়া আৰু পৰীক্ষা হোৱাৰ পিছত লিখি লাভ নাই এনেকৈ ধৰণৰ টপিক ইয়াতে মই ক'লোঁ তোমালোকৰ সেকশ্যন এ আৰু সেকশ্যন বিত মোটামুটি 12 নম্বৰ পালা ঠিক আছে
কি হয় ছাপ'জ 12 নম্বৰ পালা এতিয়া আহিল ছেকশ্যন চিত ছাপ'জ নেৰেশ্যন তোমালোকে 3টা দি আছে 3টাৰ ভিতৰত যিকোনো 2টা লিখিব লাগে ছাপ'জ এটা তোমাৰ শুদ্ধ হ'ল ফুলে শুদ্ধ ছাপ'জ 2 নম্বৰ নাপালা 1 নম্বৰ পাবা 13 নম্বৰ পালা এনেকৈ হয়নে নাই মই এনচাৰ দি দিছোঁ এনচাৰ নকওঁ ছাপ'জ আহিল তোমালোকৰ ভইচ আছিল ভইচত 3 নম্বৰ আছে তাৰ ভিতৰত তুমি 1 নম্বৰ পালা বাৰু কিমান হ'ল 14 নম্বৰ হৈ গ'ল 14 তাৰপিছত তোমালোকৰ আহিল কি এতে কাৰেক্ট টেন্স ঠিক আছে কাৰেক্ট টেন্সত 5 নম্বৰ 5ৰ ভিতৰত তোমালোকৰ মিনিমাম 3 নম্বৰ শুদ্ধ হ'ব কিমান হ'ল 14 3 হ'ল 17 নম্বৰ ছাপ'জ 17 নম্বৰ হয়নে কাৰেক্ট টেন্সটো বাৰু সকলোৰে শুদ্ধই হ'ব লাগে তাৰপিছত আহিলে তোমাৰ প্ৰিপজিশ্যন আহিব এতিয়া চাবা প্ৰিপজিশ্যনত তোমালোকে ধৰিলে 4 নম্বৰ তাৰ ভিতৰত 2 নম্বৰ পালা কিমান হ'ল 17 2 19 আৰামত 19 হ'ল তাৰপিছত তোমালোকৰ কি হ'ল তোমাৰ সেন্টেন্স কাৰেকশ্যন আছে বেক সেন্টেন্স আছে সেই বেক সেন্টেন্সৰ ভিতৰত 4টা আছে 4টা ধৰিলে তুমি এটাই পালা কাৰণ বহুতে কমপ্লেক্স সেন্টেন্স হওক বা সিম্পল সেন্টেন্স হওক বা এছাৰ্টিভ সেন্টেন্স হওক সেইবিলাক বহুত নাজানে ছাপ'জ সিম্পল সেন্টেন্সটো সি পালা এটা কণ পৰিল তাৰ ফৰ্মুলা মতে কিমান হ'ল মোটামুটি 19 নম্বৰ মান ছাপ'জ পালা ইয়াতে নেক্সট আহিল কি ছেকশ্যন ডিৰ টেক্সট বুকৰ পৰা প্ৰথম 10 নম্বৰ কুৱেশ্যনটো ছাপ'জ মই ধৰিলোঁ 10 নম্বৰ কুৱেশ্যনটোত এনেকুৱা এইবিলাকতো কমন পৰে পেৰাগ্ৰাফ চিষ্টেমত থাকে কুৱেশ্যনবোৰ এইটো কমন পৰে মিনিমাম এটা 5 নম্বৰ আছে 5ৰ ভিতৰত মানে 2 পালা মই ছাপ'জ ধৰিলোঁ মোটামুটি 21 নম্বৰ ইয়াতে পালা তাৰপিছত কুৱেশ্যন এনচাৰ কবিতাৰ কুৱেশ্যন এনচাৰ 2 নম্বৰীয়া কুৱেশ্যন থাকিব 3টা আহিল তাৰ ভিতৰত তুমি এটা কুৱেশ্যন লিখিলা ছাপ'জ এটা কমন পৰিল বা এটা লিখিলা কেনেবাকৈ টানি মেলি নকল চকল কৰি হ'লেও এটা লিখিলা কিমান হ'ল মোটামুটি 21 নম্বৰ মান হ'ল হয়নে নেক্সট তুমি তোমালোকে যোৱা 1 নম্বৰীয়া কুৱেশ্যন আছে টেক্সট বুকৰ তাৰে তুমি লিখিলা 4টা তোমাৰ শুদ্ধ হ'ল বা 3টা শুদ্ধ হ'ল 24 নম্বৰ হৈ গ'ল এইফালে 3টা শুদ্ধ হ'লে তাৰপিছত 2 মাৰ্কছৰ ধৰিলে 5টা দিয়ে তাৰ তুমি 2টা লিখিলা ঠিক আছে 2 মাৰ্কছৰ ছাপ'জ তুমি 2টা লিখিলা 2টাত হৈছে তোমাৰ মোটামুটি 2 নম্বৰ কৰি 4 নম্বৰ হয়নে 24 4 28 নম্বৰ তোমাৰ ইয়াতে হ'ল নেক্সট আহিল তোমাৰ আকৌ যদি এইফালে লং কুৱেশ্যন চা গিভ এ কেৰেক্টাৰ তোমাৰ MMLৰ বিষয়টো বহুতে জানে ছাপ'জ মুখস্থও কৰা নাই কমচে কম 2-3 লাইনটো লিখিছে 1 নম্বৰে পালা মই ধৰিলোঁ মোটামুটি কিমান 28 29 হ'ল তাৰপিছত মই এইফালে চালোঁ যদি যাওঁ 15 নম্বৰত 7 নম্বৰ কুৱেশ্যন এটা লিখিব লাগে 7 নম্বৰৰ এটা মাৰ্ক আছে ইয়াত হ'ব ছাপ'জ ইয়াত 2 পালা কমন পঢ়িলোঁ নপঢ়িলোঁ ছাপ'জ বেলেগ নাজানে কমচে কম কাতি বিহুৰ বিষয়টো বুজি পাইছা কাতি বিহুৰ গুৰুত্বটো পাৰিবা ছিগনিফিকেশ্যন কাতি বিহু কেনেকৈ উদযাপন কৰা হয় সেইটো বিষয়টো কোনোবাই লিখিছা মিনিমাম তাত 2টো পালা মানে 31 মান হ'ল আৰু ধৰি লওক এইফালে তোমালোকৰ 2 মাৰ্কছৰ কিছুমান কুৱেশ্যন আছে সেইবোৰৰ তোমালোকে লিখিলা ছাপ'জ আৰু মই লিখাৰ পিছত ধৰি লওক তুমি ইয়াতে মোটামুটি কৈ মই ক'লোঁ না 30 to 35ৰ ভিতৰত কোনোবা যদি একেবাৰে এইখিনি মোৰ নিচিনা কৰি থৈ আহিছে তেনেহ'লে কিন্তু আৰামত মই ক'লোঁ কি আৰামত সি পাছ কৰিব ইয়াতে ফেইল কৰাৰ কোনো কথাই নাই আৰু যদি ভগৱান যদি দিয়ে তোমালোকক কেছ মাৰ্কো পাব পাৰা এইখিনি আছিল ভিডিঅ'টো ভিডিঅ' চাই পেলাই লাগিছিল লাইক কমেণ্ট কৰা নাছিল ধন্যবাদ